5মহীয়া 316 বালিকা এলপি স্কুলত অঘটন বিদ্যালয় চৌহদত বাথৰুমৰ কৰিডৰত এজন এছএছপি জোৱানে চিপ লৈ কৰিলে আত্মহত্যা ৰাতিপুৱাই বিদ্যালয়লৈ কণ কণ ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ দৃশ্য দেখি ভয়ত হৈ পৰে লগে লগে এক আতংকময় পৰিৱেশ সৃষ্টি হয় এছএছপি জোৱানগৰাকীৰ নাম সতীশ কলিতা আৰু তেওঁ ঘৰ পাঠশালা ৰায়পুৰ আছিল এবছৰৰ বাবে তেওঁ পিতৃ-মাতৃৰ সৈতে মনোমালিন্য হৈ পাঠশালা ঘৰ ভাড়া কৰি আছিল দুই সন্তান আৰু পৰিয়ালসহ কেইদিনমানৰ পূৰ্বে কোচবিহাৰত কৰ্মৰত জোৱানজনৰ আঁঠুত অস্ত্ৰোপচাৰ হৈ ঘৰত থাকিবলগীয়া পৰিস্থিতি হৈছিল কিন্তু ভাৰত-পাকিস্তান যুদ্ধৰ পৰিৱেশত তেওঁ পুনৰ চাকৰিত যোগদানৰ আহ্বানত পৰিৱেশত তেওঁ হীনমান্যতাত ভুগি আছিল তেনে পৰিস্থিতিৰ মাজতে তেওঁ আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে স্বাভাৱিকতে উক্ত ঘটনাই পাঠশালাত সৃষ্টি কৰিছে চাঞ্চল্য ভাড়াতীয়া জ্যোতিষ কলিতা যোৱাকালি 4টাৰ পৰা ঘৈণীয়েকৰ মতে 4টাৰ পৰা তেওঁ বাহিৰত যাম বুলি ঘূৰি অহা ৰাতি আমি আমাৰ যোৱাকালি আছিল নহয় জ্যেষ্ঠ নাগৰিকৰ জিলাৰ অধিৱেশন আছিল তাত আছিলোঁ গধূলি আহি মই ঘৈণীয়েকক তাতে পাই মাত দি গৈছোঁ কোনদিনাও মাত দিওঁ মই তাক মই ভিতৰত থকা মাত দিয়া নাই গধূলি 6টামান বজাত মোৰ আন এগৰাকী ভাড়াতীয়া পাটৰ 8টামান বজাত ফোন কৰিছে যে অমুকে অহা নাই জ্যোতিষে অহা নাই দাদা আহকচোন আপুনি মই আহিলোঁ আহি বৰষুণো ইতিমধ্যে দি আছে পাছত মোৰ ল'ৰা আৰু জোৱাইকো মাতিলোঁ জোৱাই ইয়াতে থাকে পাঠশালাতে থাকেতো আনি আমাৰ জোৱাইৰ গাড়ীখনে দিয়ে ঘৈণীয়েকক আৰু ঘৈণীয়েকৰ সম্পৰ্কীয় বাইদেউ এজনীক লৈ থানাত যাব ক'লোঁ থানাত গ'ল তাৰপিছত ইতিমধ্যে জ্যোতিষ কলিতাৰ ফোনটো বাজি আছে ফোন মাৰি আছোঁ আমি ৰিং কৰি আছে কিন্তু ৰিচিভ কৰা নাই পিছত তেনেকৈ আমি থানাত গৈ তেওঁলোকে লোকেশ্যনটো চালে লোকেশ্যনটো ওচৰে পাজৰে দেখুৱাই আছিল আৰু সেইমতে তেওঁলোকে ৰাতি মোটামুটি 11টা বাজি গ'ল চাই আহি ৰাতিতে শুই থাকিল আৰু মই কিন্তু খুব পুৱাই উঠি আৰু যিখিনি লোকেশ্যন কৈছিল সেই লোকেশ্যনখিনি চাব গৈছোঁ মই তাই ইফালে মই দিও আহিছোঁ কিন্তু ইফালেতো দেখা লক্ষ্যও কৰা নাই আৰু মোৰ সিহঁতে ভাবো অহা নাই আচলতে SSB আৰু এটা কথা মই অলপ ড্ৰিংক চিং কৰে কোনোবা বন্ধুৰ লগত ড্ৰিংক কৰি বোধহয় ৰাতি থাকিল পুৱা আহিব মই তেওঁলোকক আহিব দিয়ে এতিয়া এনেকৈ এটা হেৰিও দি আছোঁ এচুৰেঞ্চ এটা তাৰপিছত এনেকৈ কৰি আজি ৰাতিপুৱা মই ওলাইছোঁ আহি মোৰ হেৰিৰ পৰা চাওঁতে বিনয় চৌধুৰী সেইফালে গৈছে গৈ মোক এনেকৈ হাত বাউল দি মাতি যে দেখি দিছে হেঙি চকাইছোঁ আৰু হেঙিং আৰু মই লগে লগে মোৰ মিছেছক ক'লোঁ বয়স 40 মান হ'ব নেকি বোধহয় 40 মান হ'ব ল'ৰা ক্লাছ 8 ডাঙৰটো আৰু কৰ্মৰত এই যে হ'ল এক্সিডেণ্টটো হ'ল যে এক্সিডেণ্টত যাব পৰা নাই এইফালে যুদ্ধৰ ডিপাৰ্টমেণ্টৰ পৰা আহি আছে মেছেজ আহি আছে সেইও তাতে আনপিনে মাক দেউতাকৰ লগত এটা সংঘাত এটা চলি আছে এতিয়া মাক দেউতাকৰ শুনামতে তেওঁলোকে কোৱা মতে মাক দেউতাকৰ এই ঘৰ গৈছে ধুনীয়া ঘৰ এটা বনাইছে তেওঁ যিটো ঘৰ ব্যৱহাৰ কৰিছে ৰুম সেইটোত তেওঁ তালা ভাঙি ধান চান থোৱা কৰিছে সেইটোৰ কাৰণে খং উঠি তেওঁ কিবা অলপ লম্ভজম্ভ কৰোঁতে পৰিয়ে আঁঠুৰ ঘিলাটো ভাঙি গৈছে যে 1.5 মাহমান চিকিৎসা হ'ল খোজ কাঢ়িব পৰা হৈছিল জাষ্ট পচাব পৰা নাই যে খোজ কাঢ়িব পৰা হৈছিল আৰু এই হাতে সুতে তাৰ কিবা ডিপ্ৰেশ্যনত ভুগি আছিল বোধে ল'ৰাটোৱে কালি ডাঙৰ ল'ৰাটো কৈছে তুমি ভালকৈ চলবা দেই এনেকৈ ল'ৰাটোও কৈছিল বোলে মুঠতে 1.5 বছৰ হ'ল বাকী তাহাঁতৰ পাৰিবাৰিক যিটো ঘৈণীয়েকৰ লগত এটা একদম মধুৰ সম্পৰ্ক মই এতিয়া ডাঠি ক'ব পাৰোঁ আৰু বৰ্তমানলৈকে আমি যি দেখা পাই আছোঁ সেইটোত ফালৰ পৰা একো হেৰি নাই ডিপ্ৰেশ্যনটোৱে মেইন কাৰণ হ'ব আৰু ডিপ্ৰেশ্যনটো কি কাৰণ হৈছে সেইটোৱে এটা কথা আৰু ডিপ্ৰেশ্যনতে হেৰি হৈছে আৰু এইখিনিয়ে আৰু কথা নিউজ ডেস্ক ৰিপৰ্ট ডিজিটেল আছাম লাইভ